অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু সামিউল হকৰ এক্সিডেণ্ট আৰু তাৰ পিছত ল'ৰাজনৰ মৃত্যুৰ খবৰটোৱে আমাৰ সকলোকে মৰ্মাহত কৰিছে কিন্তু ভুল কাৰ আছিলে এই ঘটনাৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কথা আমি চিন্তা চৰ্চা কৰা বা আলোচনা কৰাটো খুবেই বেছি প্ৰয়োজনীয় বুলি মই ভাবিছো সামিউল হক এজন পলিটেকনিকৰ ছাত্ৰ আছিল যি দিনত পঢ়ি ৰাতি জিএমচিৰ ক্যাজুৱেল শ্ৰমিক হিচাপে কাম কৰিছিল তেওঁ দায়িত্ববোধ কিমান থাকিব লাগিব যি সময়ত তেওঁ বয়সৰ ল'ৰাই পাব বা বাৰত গৈ জিমত উদযাপন কৰে সেই সময়ত তেওঁ নিজৰ জীৱন আৰু পৰিয়ালক গধুৰ দায়িত্ব কান্ধত লৈছিল নন্দিনী কাশ্যপ এগৰাকী নায়িকা এগৰাকী পাব্লিক ফিগাৰ তেওঁ ৰাতি ঘৰলৈ উভতি আহোঁতে দুৰ্ঘটনা সংঘটিত হ'ল এক্সিডেণ্ট তেওঁ কৰো বুলি কেতিয়াও কৰা নাই কিন্তু তেওঁৰ গাড়ীৰ খুন্দাত যে এজন মানুহ আহত হ'ল তেওঁ বাৰু ঘূৰি এপাক চোৱাৰ বা নামি আহি খবৰ লোৱাৰ নৈতিক দায়িত্ববোৰ নকৰিলেনে যেহেতু আমি দেখিছো তেওঁ সুস্থ শৰীৰে আছে তেওঁ বাৰু সামিউলক হস্পিটেললৈ লৈ যাব লাগে বুলি মনটো এবাৰো নকলেনে এক্সিডেণ্ট এটা হঠাতে হলে ভয় লগাটো স্বাভাৱিক কিন্তু সেই ভয়ৰ আগত হাৰ মানি নৈতিকতা পাহৰি যোৱাটো কিমান গ্ৰহণযোগ্য সহানুভূতি সংবেদনশীলতা হেৰুৱাই আমি বাৰু ইমান দিনে দিনে স্বাৰ্থপৰ হৈ পৰিছো নেকি আৰু এটা মন কৰিবলগীয়া কথা আমাৰ ভাৰতত অফিচিয়েল এনচিআৰবি তথ্য অনুসৰি 1,60,000ৰো অধিক মানুহৰ মৃত্যু এক্সিডেণ্টৰ বাবে হয় কিন্তু আনঅফিচিয়েল চেম্পল ৰেজিষ্ট্ৰেশ্যনৰ অনুসৰি এই সংখ্যা 3 লাখৰো অধিক আৰু ইয়াৰে 80%তকৈও বেছি মানুহৰ মৃত্যু অভাৰ স্পিডিঙৰ বাবে হয় মই ভাবো যে আমাৰ ট্ৰাফিক মেনেজমেণ্ট আৰু ৰোড কণ্ডিশ্যনছৰ লগতে ৰোড লজ ৰুলছ ৰেগুলেশ্যনছ আৰু অধিক ভাল কৰা বহুত প্ৰয়োজনীয় আছে যেনে ANPR কেমেৰা ইনষ্টলেশ্যন বঢ়াই নিয়াটো খুবেই বেছি প্ৰয়োজনীয় ইন্টেলিজেন্ট ট্ৰাফিক মেনেজমেণ্ট সিস্টেম আৰু AI দ্বাৰা ৰিস্ক ম্যাপিং আৰু ব্ল্যাক স্পটছ কমাই অনাৰ দায়িত্ব চৰকাৰে ল'ব বুলি মই ভাবিছো আমাৰ কিছুমান ভাল আইন ইতিমধ্যে আছে যেনে গুড স্যামাৰিটান ল আপুনি যদি এক্সিডেণ্টৰ ভিক্টিমক সহায় কৰে হস্পিটেললৈ লৈ যায় আপুনি পুলিচ কোৰ্ট কাছাৰী আদিৰ লগত জড়িত হোৱাৰ কোনো বাধ্যবাধকতা নাই মটৰ ভেহিকল আইনৰ দৰে ড্ৰিংক এণ্ড ড্ৰাইভৰ ওপৰত জৰিমনা এক্সিডেণ্ট ভিক্টিমক কম্পেনচেশ্যনৰ ব্যৱস্থা কৰা হৈছে কিন্তু এইখিনি কাৰ্যকৰী কিমান ভালকৈ কৰিব পৰা গৈছে সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন অভিনেত্ৰী নন্দিনী কাশ্যপে কোৱা মতে তেওঁ দিছপুৰ থানাত উপস্থিত হৈছিলগৈ তেওঁ ৰিপৰ্ট পাই পুলিচৰ কৰণীয়খিনি কিমান ভালদৰে কৰিলে বাৰু তাৰ পিছত আহিলো GMCHৰ কথা লৈ ল'ৰাজনক GMCHৰ পৰা বেচৰকাৰী হস্পিটেল এপললৈ নিমলগীয়া হ'ল তেওঁলোকটো মিডল ক্লাছ মানে মধ্যবিত্ত শ্ৰেণীৰ লোক বেচৰকাৰী হস্পিটেলসমূহত খৰচ বহুত বেছি কষ্টৰে অজা গাঁঠিৰ ধন ভাঙি চিকিৎসা কৰাৰ বাবে আমাৰ বহুতো লোক দৰিদ্ৰতাৰ কবলত পৰিবলগীয়া হয় চৰকাৰলৈ অনুৰোধ যে যাতে আমাৰ এক্সিডেণ্ট ভিক্টিমসকলৰ বাবে উচিত চিকিৎসাৰ ব্যৱস্থা লয় আৰু আমাৰ চৰকাৰী হস্পিটেলসমূহত ডক্টৰছ ইকুইপমেণ্ট ঔষধ আদি পৰ্যাপ্ত পৰিমাণে থাকে যাতে তাৰ বাবে লক্ষণীয় পদক্ষেপ লয় দুৰ্ঘটনাটো সৰু সুৰা এটা দুৰ্ঘটনা নহয় ল'ৰাজনে মৃত্যু খাবতি ল'লে যদিও মই তেওঁ কেতিয়াও লগ পোৱা নাই কিন্তু এক আদৰ্শবান ল'ৰা বুলি মই এইটো কাৰণে কৈছো কিয়নো তেওঁ খাটি খোৱা ল'ৰা 2 নম্বৰী কৰি টকা ঘটা সহজ উপায় তেওঁ বিচাৰি লোৱা নাছিল এনে ধৰণৰ ব্যক্তিৰ প্ৰতি মোৰ শ্ৰদ্ধা উপজে তেনে এজন ল'ৰা আমি সমাজৰ পৰা হেৰুৱালো আমাৰ বাবে ই এক ডাঙৰ দুৰ্ভাগ্য এনে সময়ত নন্দিনী কাশ্যপে ল'ৰাজনৰ ওচৰত সাহসেৰে থিয় দিব লাগিছিল ভুল হৈছিল হয় আমি সকলোৱে জানো কিন্তু এই সাহস আৰু সহানুভূতি যদি তেওঁ দেখালে হয় তেন্তে আজিৰ দিনত ৰাইজে তেওঁৰ হৈতে থিয় দিলেহেঁতেন কেৱল ডাঙৰ ডাঙৰ পোষ্টাৰত নাম আহিলে পাব্লিক সাৰ্ভিস বা ৰাইজৰ বাবে কাম কৰা নুবুজায় প্ৰকৃত মানসিকতা যাৰ হট যি নিজৰ জীৱনটো এনে ধৰণে আগুৱাই নিয়ে যে আনৰ বাবে সঁচা অৰ্থত তেওঁ জীৱনে অনুপ্ৰেৰণা দিয়ে তেনে এজন প্ৰচাৰ বিমুখ মানুহৰ জীৱনো ৰাইজৰ বাবে হট আদৰ্শ হ'ব পাৰে সামিউল হকৰ আত্মাই যাতে সদ্গতি লাভ কৰে আৰু ঈশ্বৰে যাতে তেওঁৰ পৰিয়ালটোক দুখৰ লগত মোকাবিলা কৰিবলৈ যেন সাহস দিয়ে তাকেই মই কামনা কৰিছো ওম শান্তি